কংগ্ৰেছে যেতিয়া মিচিং কাউন্সিল ইলেকশ্যন হয় ক'বলৈ ইয়াতে আমি জিকিবলৈ খেলা নাই, বাই ইলেকশ্যনত বোলে নাই ইয়াতে আমিতো এনেই খেলিছোঁ, জিকিবলৈ খেলা নাই। এতিয়া ৰাভা হাজং এলেকাত যদি কয় নাই আমি জিকিবলৈ খেলা নাই, গুৱাহাটী মিউনিচিপালিটিত হ'ব 0 হ'ব, আমি জিকিবলৈ খেলা নাই। কাৰ্বি ডিমাচা কাউন্সিলত ইলেকশ্যন হ'ব বোলে নাই আমি এনেই ট্ৰাই কৰিছিলোঁ। এইবিলাক কৈ আকৌ 26ত যদি এনেকৈ কৈ দিয়ে যে আমি 26ত নহয় 31ৰ কাৰণেহে আমি ৰৈ আছোঁ, তেতিয়াহ'লেতো সাংঘাতিক কথা। যিয়ে নহওক এইটো কংগ্ৰেছৰ কথা, মই আৰু তাত খুব বেছি ক'ব লগা নাই। তেখেতসকলে যিহেতু গোৱালপাৰা দুধনৈত কংগ্ৰেছৰ বিধায়কো আছিল, কংগ্ৰেছ বিধায়ক থকা এটা এৰিয়াত এই ইলেকশ্যন হৈ গ'ল আৰু তাতে 34 या কিমান আসনৰ মাজত মাত্ৰ এখন আসনহে কংগ্ৰেছে পালে। এইটো 36 আউট অফ 36 এখন আসনহে পালে কংগ্ৰেছে। এইটো যদি কংগ্ৰেছে সেই এখন আসন লৈ যদি সন্তুষ্ট থাকে, তাত ক'ব লগা আমাৰ একো নাই। আমি যিহেতু তাতে নিৰ্বাচন খেলা নাই। এইটো ইণ্ডিকেট কৰিছে পঞ্চায়ততো হাছঙৰ যিটো ইলেকশ্যন ৰিজাল্ট সেইটো ইণ্ডিকেট কৰিছে নেকি যে কংগ্ৰেছ তাৰ পৰা আউট হৈ গ'ল আৰু মেইনলি ট্ৰাইবেল এৰিয়াৰ যিটো ফেভাৰ আছিলে শেষ হৈ গৈছে। এইটো মই ভাবোঁ এইটো কংগ্ৰেছে উত্তৰ দিলে ভাল হ'ব। তেখেতসকলে তাতে কিমান বা ভোট পালে, হাৰা জিকাটো থাকেই, এনেইতো 36ৰ ভিতৰত এখন আসন পোৱা এইটো পেথেটিক ৰেজাল্ট। কিন্তু ভোট বা কিমান পালে মই সেইটো যিহেতু আমি তাতে কেণ্ডিডেট দিয়া নাই, সেইকাৰণে তাতে বিশ্লেষণো ইমান এটা কৰা নাই কিমানখিনি তেখেতসকলে পালে। কংগ্ৰেছৰ 9জন MLA গৈছে, সভাপতি ভাঙিব আৰু ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট গৈছে, সভাপতি ৰাখিব। সেইটোৱে আৰু তেখেতসকলে দিল্লীত যুদ্ধ কৰে, গুৱাহাটীত কৰে আৰু জিলাত কৰে, এইবিলাকতো তেখেতসকলৰ নিজৰ কথা। কিন্তু কথা হ'ল যে আমি বিচাৰোঁ যে অসমৰ সকলো বিৰোধী মানে শক্তিশালী হৈ 26ৰ কাৰণে প্ৰস্তুতি লোৱা ভাল। আৰু সকলো বিৰোধী যদি শক্তিশালীভাৱে অনেষ্টলি বিজেপিৰ বিৰুদ্ধে যুঁজে, জনগণ কিন্তু বিজেপিক বিদায় দিবলৈ ৰেডি, কিন্তু সেই সুযোগটো বিৰোধীয়ে ল'ব লাগিব। আমিতো AIUDF দল আপোনালোকে জানে আমি গোটেই অসমত ইলেকশ্যন নেখেলোঁ, আমি পাৰ্টিকুলাৰ কিছু আসনত ইলেকশ্যন খেলোঁ। আৰু বিগত ইলেকশ্যনবিলাকত আপোনালোকে যদি চায় আমি যিমানখিনি আসনত ইলেকশ্যন খেলোঁ তাতে সৰহসংখ্যক আসন আমি আজৰি অনাৰ কাৰণে চেষ্টা কৰোঁ আৰু সেই ধাৰা আমি অব্যাহত ৰাখিছোঁ, অনাগত দিনত আমি ৰাখিম, তেনেকৈ কৰিম। কিন্তু গোটেই অসমত যিহেতু আমি ইলেকশ্যন নেখেলোঁ বা গোটেই অসমত আমাৰ লক্ষ্য নহয় এইবাৰো, গতিকে সেই কংগ্ৰেছে যিহেতু একেবাৰে আপাৰৰ পৰা লয়াৰলৈকে বৰাক ব্ৰহ্মপুত্ৰ চব জেগাতে তেখেতসকলে ইলেকশ্যন খেলে, এতিয়া কংগ্ৰেছে যদি ভাবে বিজেপিক প্ৰত্যাহ্বান জনাব, তেতিয়াহ'লে অৰি বাদ দি তেখেতসকলৰ ৰাজীৱ ভৱনৰ কাজিয়া, দিল্লীত কাজিয়া, এতিয়া ইলেকশ্যন আহি গ'ল 11 টাৱাৰত, এতিয়াও সভাপতি ভাঙিম পাতিম, এই চব বাদ দি তেখেতসকলে মুখ্যমন্ত্ৰী কেন্দ্ৰিক যিবিলাক সংঘাত তেখেতসকলৰ দলত থাকে, এই চব বাদ দি যদি তেখেতসকলে বিৰোধী শক্তিক একত্ৰিত কৰি বিজেপিৰ বিৰুদ্ধে একগোট হৈ যুঁজ দিব পাৰে, অসমৰ জনতাই কিন্তু বিচাৰি আছে যে এই স্বৈৰাচাৰী বিজেপি, সাম্প্ৰদায়িক বিজেপি আৰু মানে হিন্দু মুছলমান এই চব কৰি থকা বিজেপিক কিন্তু বিদায় দিব বিচাৰিছে। কিন্তু তাৰ কাৰণে বিৰোধী একত্ৰিত হ'ব লাগিব, অনেষ্টলি ফাইট কৰিব লাগিব। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।